জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰখাৰ বিপৰীতে যি পূৰ্বৰ 14টা জনগোষ্ঠী আছে ট্ৰাইবেল সংঘ বা জনজাতি সমন্বয়কৰ সমিতিৰ উদ্যোগত বিভিন্ন প্ৰান্তত 6 জনগোষ্ঠীক জনজাতিকৰণৰ তীব্ৰ বিৰোধিতাৰে বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী আৰু মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ টংলা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে এক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিছে পুনতে সহযোগীক মই কিছু পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম এয়া টংলা মহাবিদ্যালয়ৰ পৰিৱেশ টংলা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু যিসকল জনজাতি মূলীয় ছাত্ৰ ছাত্ৰী আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এনেধৰণৰ এক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিছে ইয়াত টংলাৰ পৰিৱেশ যিহেতু ৰাজ্য চৰকাৰে জনজাতিকৰণৰ সন্দৰ্ভত যি প্ৰতিবেদন দাখিল কৰিবলগীয়া আছে সেই প্ৰতিবেদন বিধানসভাত পাঠ কৰাৰ পূৰ্বে এনেধৰণৰ এক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিছে বিভিন্ন প্ৰান্তৰ লগতে এয়া টংলাৰ পৰিৱেশ টংলাটো এক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিছে মই ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মই মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম কি ক'ব এই মুহূৰ্তত যেহেতু আপোনালোকে গম পায় এতিয়া যোনটো 6 জনগোষ্ঠী ST ডিমাণ্ড কৰিছে এইটো মই ভাবোঁ এইটো এটা লিগেল ডিমাণ্ড নহয় কিয়নো ST যোনে মানে প্ৰি হিষ্ট্ৰীৰ আগৰ পৰা যোনটো আসামত থাকি আছে পাহাৰ এটাই থাকিছিল নদীৰ ওচৰত থাকি পালে মানে নিজৰ যোনটো জাতিটো এটা ইউনিক ষ্টাইলত নিজৰ এক্সট্ৰা ইউনিক পিন্ধা ষ্টাইল খোৱা থাকা ষ্টাইল এইটো ইউনিক হয় আৰু আমি গম পাওঁ এতিয়া যোনটো আমাৰ ST আছে যোনটো অলৰেডি আছে সিহঁতৰ পপুলেশ্যনটো হৈছে 45 লাখ প্লাছ সামথিং মানে কমে হ'ব পাৰে ST যোনটো জাতি দিয়ে যোনে মানে আসামৰ আগৰ পৰাই আছে কিন্তু এটা সিহঁতৰ পপুলেশ্যনটো মানে শেষ হ'বলৈ গৈ আছে বা মানে কালচাৰটো শেষ হ'বলৈ গৈ আছে কিন্তু আমি এতিয়া দেখা পাইছোঁ যোনে ST ডিমাণ্ড কৰিছে সিহঁতৰ মানে অলৰেডি ডেভেলপ জাতি হয় যাৰ মানে কালচাৰটো অলৰেডি ডেভেলপ মানুহকেইটা অলৰেডি ডেভেলপ মানে এইটো সময়তো সেনেকৈ ডেভেলপ হয় তথাপিও ST ডিমাণ্ড কৰাটো মই ভাবোঁ এইটো লিগেল নহয় আৰু আপোনালোকে যোনটো ST ডিমাণ্ড কৰিছে আপোনালোকে নিজে ভাবি চাওক আমাৰ ST এটা ভাৰতৰ ৰুল মতে এটা দিয়া হৈছে যে ST 10% মাত্ৰ কিন্তু চাকৰি হওক যিকোনো সুবিধা হওক ST 10% মাত্ৰ পায় কিন্তু যদি আপোনালোকে 1.5 crore প্লাছ মানুহে যদি ST দিয়ে আৰু আসামৰ পুৰা পপুলেশ্যন হৈছে 3 crore সামথিং কিন্তু যদি 1.5 crore যদি ST দিয়া হয় more than 50% মানুহকেইটা ST হৈ যাব এইটো এটা লিগেল নহ'ব আমাৰ চাকৰি হওক যি হওক এটা 50% গভৰ্ণমেণ্ট দিয়াটো এইটো সম্ভৱ নহয় ST কাৰণে এইটো 10% বঢ়াই পেলাই বেছি দিয়াটো এইটো সম্ভৱ নহয় যদি আপোনালোকে নিজে যোনে ST খুজিছে তেওঁলোকে ভাবিব লাগিব আৰু যোনে ST দিব খুজিছে তেখেতেও ভাবিব আৰু যদি ST দিয়া হয় আমি ট্ৰাইবেল ষ্টুডেণ্ট হিচাপে আমি মানি নাথাকোঁ আমি আজি টংলা কলেজ ইতিমধ্যে চৰকাৰখনে প্ৰতিবেদন দাখিল কৰিছে বিধানসভাত পাঠ কৰিবহে বাকী আছে এই মুহূৰ্তত চৰকাৰলৈ কিবা অনুৰোধ থাকিব নেকি তোমালোকৰ অনুৰোধটো এইটোৱে আপোনালোকে বস্তুটো চাব বুজাই কৈছিল যে STটো তেতিয়াই দিব পাৰিব যেতিয়া আগৰ পৰা যোনটো ST আছিলে সিহঁতৰ কোনো মানে ক্ষতি নহয় কিন্তু আপোনালোকে যদি চাই ৰিচাৰ্চ কৰে বহুত ক্ষতি হ'ব আপোনালোকে নিজেও জানে আমিও জানো চৰকাৰো জানে মোৰ হিচাপত চৰকাৰে জানে কিন্তু নজনা এটা সিহঁতে কৰি আছে যে নজানে না কথাটো নাজানে বুলি এনেকুৱা দেখাই আছে কিন্তু আপোনালোকে সিহঁতে কৈছে STV দিবলৈ কিন্তু এটা কথাটো আমি যদি ভাবি চাওঁ STV বুলি কৈছে কিন্তু আসামতে STV চলিব আপোনালোকে STP STV এইটো আসামতে চলিব কিন্তু যোনটো চেণ্ট্ৰেল লেভেলৰ যোনটো গভৰ্ণমেণ্টৰ যোনটো আছে তাতে অনলি ST লিখা থাকে ইয়াতে STVও নাই STPও নাই ST নাই সব ST বুলি চবে আহিব এইটো আপোনালোকে নিজে ভাবি চাব 2 crore হৈ যাব টোটেল পপুলেশ্যন আসামত এইটো লিগেল নহয় আপোনালোকে ভাবি চাওক যোনে ST কৰিছে যদি যেতিয়া 6 কমিউনিটি বেছি দিন হোৱা নাই এইটো আন্দোলন কৰা ST লাগে বুলি কিন্তু যোনটো বড়োলেণ্ড ডিমাণ্ড এইটো বহুত বছৰ 50 বছৰৰ পুৰণা 100 বছৰমান হৈছে যদি আপোনালোকে এইটো বেছি দিন নোহোৱা যদি ডিমাণ্ডটো যদি ফুলফিল কৰিব পাৰে আমাৰ ডিমাণ্ডটো ফুলফিল কৰক আমি যোনটো ডিভাইড আসাম 50-50 বুলি কৈছিলোঁ এইটো ফিল আপ কৰক আপোনালোকে যদি ফিল আপ যদি 6 কমিউনিটিক যদি ST দিব পাৰে আমাক বড়োসকলক বড়োলেণ্ড দিব পাৰে কিয় নোৱাৰে পাৰিব আমি 100 বছৰ আগৰ পৰা এইটো আন্দোলনটো কৰি আছোঁ আপোনালোকে যদি আজি 2-3-4 বছৰৰ পৰা যদি আন্দোলন কৰাটো আপোনালোকে যদি দিব পাৰিছে এইটো 100 বছৰৰ পৰা আন্দোলন চলি থকাটো আপোনালোকে কিয় দিব নোৱাৰে আপোনালোকে দিব লাগিব এইটোৱে মোৰ এয়া ছাত্ৰ ছাত্ৰীসকলৰ দাবী আৰু
এনেধৰণৰ এক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিছে টংলা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মই আৰু এগৰাকী ছাত্ৰৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম কি ক'ব মই ক'ব বিচাৰোঁ যে অসম চৰকাৰৰ এটা অনুৰোধ আজিৰ দিনত আজি আপোনালোকে ST দিবলৈ গৈ আছ সেইকাৰণে মোৰ অনুৰোধ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰৰ এক অনুৰোধ আজি আপুনি আমাৰ ST দাবীটো আজি উইড্ৰ কৰিব লাগে যদি আপোনালোকে উইড্ৰ নকৰে আমিও এটা চিন্তাধাৰা ধৰি আমিও এটা উপায় লোৱা হ'ব সেই উপায় হৈছে আমি ষ্টুডেণ্ট বুলি কৰা নাই আমাৰ আজি টংলা কলেজ ষ্টুডেণ্ট গোটাই বড়ো ৰাভা এটা ট্ৰাইবেল ষ্টুডেণ্ট হয় আমি আজি ধৰণা দিব ওলাইছোঁ সেই ধৰণা আপোনালোকে আমাৰ ধৰণা শুনক আমাৰ বিনতিটো শুনক আমি আপোনাক অনুৰোধ জনাইছোঁ আৰু অসম চৰকাৰক বাৰে বাৰে কথা কোৱা হৈছে আমাক যদি ST দিয়া হয় ST দিলে আমি মানি ল'ব নোৱাৰোঁ আৰু কিন্তু আমি হ'ব নিদিওঁ যোনে ছয়টা জনগোষ্ঠীক ST দিব গৈ আছোঁ এই আজিৰ ভিতৰত